যদিও সাংবিধানিকভাৱে এটা কথা লিখা আছিল যে 6 মাহৰকৈ অধিক ব্যৱধান এখন অধিৱেশনৰ পৰা অন্য এখনলৈ হ'ব নালাগে। সেইটো এটা সাংবিধানিক কথা, কিন্তু বিভিন্ন সময়ত বিভিন্ন কথা-বাৰ্তাবিলাক আলোচনা কৰিব লগা হয়। চৰকাৰৰ ভুল কামৰ সমালোচনা কৰিব লগা হয়, চৰকাৰক গঠনমূলক পৰামৰ্শ দিব লগা হয়। এই গোটেইবিলাক কথাৰ প্ৰতি লক্ষ্য ৰাখি অসম বিধানসভাত নিজাববীয়াকৈ এটা আইন কৰা হৈছিল যে প্ৰতি বছৰে 45 দিন অতি কমেও সদনৰ কাৰ্য হ'ব, বিধানসভাৰ কাৰ্য হ'ব আৰু 3বাৰকৈ বিধানসভাৰ অধিৱেশন হ'ব। এই কথাখিনি যোৱা সময়ত চলি আছিলে। যোৱা সময়ত মই যেতিয়া বিৰোধী দলপতি হিচাপে আনকি অধ্যক্ষ মহোদয়ক পত্ৰও লিখিছিলোঁ বিভিন্ন সময়ত যে বিশেষ অধিৱেশন লাগে অথবা আমাৰ যি বছৰেকত 3বাৰকৈ হ'ব লাগে সেইখিনিও সোনকালে অনুষ্ঠিত কৰক, এনেকৈ আমি কৰি আছিলোঁ। কিন্তু শেহতীয়াকৈ যিটো সংবিধানত লিখা আছে লিপিবদ্ধ, তাৰ দোহাই দি অসম বিধানসভাৰ এখন কমিটি গঠন কৰি দিছিল অধ্যক্ষই বিভিন্ন বিষয়াক লৈ। বিষয়াসকলে সংবিধানত 6 মাহতকৈ অধিক দিনৰ ব্যৱধান নোহোৱাকৈ অধিৱেশন হ'ব লাগে বুলি যিখিনি উল্লেখ আছে, সেই কথাখিনি থকাৰ কাৰণে আমাৰ নিজৰ যিটো ব্যৱস্থা হৈছিল সেই ব্যৱস্থাটো বাতিল কৰি দিলে। আৰু ইয়াৰ ফলত আমাৰ যিটো পূৰ্বৰ পৰা আমি যেনেধৰণেৰে বিধানসভাৰ অধিৱেশনত বিভিন্ন কাম কাজৰ আলোচনা কৰিছিলোঁ, ৰাইজৰ বাবে চৰকাৰক পৰামৰ্শ দিছিলোঁ, ইয়াৰ পৰা আমি বঞ্চিত হ'ম। অসমৰ ৰাইজৰ যিবিলাক বিভিন্ন সা সমস্যা সেইবিলাক আৰু অধিক উত্থাপন কৰাৰ পৰা বিৰোধী বঞ্চিত হ'ব। আৰু এনে কৰিলে নিশ্চয় চৰকাৰী পক্ষ লাভান্বিত হ'ব, তেওঁলোকে যিকোনো কাম কৰি যাব।